19 তাৰিখ 9 মাহ 2025 চন এটা অভিশপ্ত দিন আমাৰ মাজত আমাৰ বিখ্যাত গায়িকা জুবিন গাৰ্গ ডাঙৰীয়া আমাৰ অসমৰ সম্পদ অসমৰ গৌৰৱ নাই বুলি ক'বলৈও মোৰ বেয়া লাগিছে যেতিয়া মেছেজটো পাইছিলোঁ মোৰ হাতবোৰ কঁপি উঠিছিল মোৰ কিবা উশাহটো ছুটি হৈ আহিছিল কি কৰোঁ নকৰোঁ লাগি গৈছিল আপোনাক লগ পোৱাৰ বহুত এবাৰ আছিল দাদা সকলোখিনি সপোনে হৈ থাকিল মোৰ যদি ওচৰৰ পৰা এবাৰ চাব পৰাহেঁতেন ইমান সোনকালে যাব বুলিতো ভবা নাছিলোঁ আপুনি অমৰ হৈ থাকিব আমাৰ হৃদয়ত জীয়াই থাকিব দাদা আপোনাৰ ঠাই কোনোৱে ল'ব নোৱাৰে প্ৰতিটো সুৰত প্ৰতিটো স্পন্দনত আপুনি বাজি থাকিব আপোনাৰ নাম অসমীয়াৰ তেজে বৈ থাকিব আপুনি য'ত আছে ভালে থাকক সদায়